হাই হেল্ল' এভৰিৱান, যোৱাটো ভ্লগত গম পাইছে মই যোৰহাট আহিছোঁ। আৰু যোৰহাট আহিলে আমাৰ যিহেতু মাৰ ঘৰ যোৰহাট হয়, সেইকাৰণে জেঠাই মাহী মামা চবৰে ঘৰত আমি যাওঁৱেই এপাক এপাক হ'লেও। আৰু ভালেই লাগে দিয়কচোন, বহুত দিনৰ মূৰত যাওঁ। এয়া দেখিছেনে, আজি মাহীহঁতৰ ঘৰত আহিছোঁ। মাহীয়ে পিছে আগদিনাখনেই মোক ফোন কৰিছে যে গাহৰি খাবিনে, আৰু গাহৰি বুলি ক'লে আৰু নাখাম বুলি ক'মনে। সেইকাৰণে মাহীয়ে মা আৰু জেঠাইৰ কাৰণে ব্ৰইলাৰ বনাই আছিলে, আৰু মাছো আছিলে বাৰু, কাৰণ তেওঁলোকে গাহৰি নাখায়। আৰু আমাৰ কাৰণে বাকী মহা জেঠু মই আৰু মাহীৰ ল'ৰাটো, আমাৰ চাৰিটাৰ কাৰণে, আৰু মাহীৰ কাৰণেও আমাৰ পাঁচটাৰ কাৰণে এয়া মই গাহৰি বনাম বুলি ক'লোঁ। একচুৱেলি এইটো মই বাঁহৰ গাজেৰে বনাইছিলোঁ, আৰু ভালো হৈছিল বাৰু দেই। মই ইমান গাহৰি এক্সপাৰ্ট নাছিলোঁ বাৰু বনাওঁতে, কিন্তু কেইদিনমানৰ পৰা অকণ শিকিব লৈছোঁ। ভালো হৈছে বাৰু বনাওঁতে। তাৰপিছত আমি আবেলি আকৌ ওলাইছোঁ আৰু, কাৰণ আকৌ ৰাতিলৈ মামাহঁতৰ ঘৰলৈ মাতিছে। আজিৰ কাৰণে ইমানেই। ব্লগবোৰ চাই যদি ভাল পাইছে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।